হ'ল আপোনাক সাৰ্ফৰ ফ্ৰেণ্ডবোৰে মুখখন খজুৱাইছে নেকি ৰব মই মুখখন খজুৱাই ওৱা খজুৱাই যদি নাই তেন্তে আমাৰ বলদটোৱে এনেকে মূৰটো জুকাই আছে কিয় আগতে আমাৰ বলদটোৱে গাটো এনেকে খজুৱালে মই হাতখন ফুৰাই দিলে হি ফুৰ্তিতে দাঁত পাৰি উলিয়াই দিয়ে সেই কাৰণেহে মই আপোনাক মুখখন খজুৱাই দিও বুলি কৈছো ৰব খজুৱাই তোৰ নাম নাজানো তই মোক বলদৰ লগত যাবলৈ আহিছো হে হৰি ইমান বছৰে আপুনি মোৰ লগত সংসাৰ কৰি আপুনি মোৰ নাম নাজানে হেৰি আপোনাৰ হৈছে কি মোৰ একো হোৱা নাই নাম নাজানো তাইৰ যি হৈছে তোৰ হৈছে অ খা বাপেকে এতিয়া মইহে দুখী এতিয়া বোলে মোৰহে কিবা হ'ল হেৰি আপোনাৰ কিবা হ'ল নেকি বাৰু সঁচাকৈ আপুনি মোৰ নামটো নাজানে নেকি আজি ইমান বছৰে মই কৰা সেই মাৰাত্মক ভুলটোৰ নাম কোনোবাই পাহৰিব পাৰে নেকি নাই অ বহাগী মই তোক কেতিয়াও পাহৰিব নোৱাৰো ৰক্ষা এতিয়াহে মোৰ বুকুখনে হাত পৰিছে যিদৰেহে ধান বনা দি বান্ধিছিল ইছ ইমান ডাঙৰ কথাটো যে তাই এতিয়াহে ক'বলৈ পালে হেৰো আগতে ক'ব নোৱাৰিলি ডাঙৰ কথা কি ডাঙৰ কথা কিয় এই ধান বনাৰ কথাতে কলি কালি আমাৰ মাহীয়ে মিষ্টাতে মেচিনত ধান কুটালে হেৰো আগতে জনা হ'লে ঘৰতে কৰিব পৰা হ'ল হয় তোৰ বুকুত যে ধান বনা মেচিন এটা আছে তই আজিহে কলি তই কিন্তু কম বুঢ়ী নহয় দেই তাৰ মানে আপুনি মোক ঠাট্টা কৰিলে সেয়া জিলি নহয় চকু পানীৰ দমকলটো খুলি হেৰো অলপ আগতে দেখোন তই মোক চাৰিঠেঙীয়া বলদৰ লগত যাইছিলি এতিয়া মই তোক দুঠেঙীয়া বুঢ়ী বুলিহে কৈছো মই আপোনাক উপমাহে দিলো কাৰণ মই যে মাক সেইকাৰণেহে দিলো উপমা বা একেবাৰে কালিদাস কবি ৰবি মা বুলি কওঁতে কথা সামৰত পৰিল নহয় তোৰ এই বৰ পুতেৰ মাক কেনি গ'ল মোৰ মুখত এই ফেন সোপা সানি সি কেনি পলাল হা ইহঁত সকলোৱে মিলি মোক গৰু বুলি ভাবিছে এৰাল দি এৰি থৈ গুচি গৈছে নাম নাজানো সিহঁতৰ কিয় নাম নাজানে এটাৰ নাম মাঘ আৰু আনটো ফাগুন আৰু শেষৰ দোষত আপুনিয়েচোন সিহঁতৰ নাম নিজে নামাকৰণ কৰিছিল বাৰু এতিয়া আপুনি আৰামেৰে বহক আপোনাৰ মুখত ফেন লগালে যেতিয়া সি আপোনাৰ ফচল কেইডাল কাটিবই কিন্তু ইমান সময়লৈ তোৰ সেই বৰ নাপিতে কৰিছে কি সি চাগে ফচল কেইডাল কাটিবলৈ খুৰ ধৰাই আছেগৈ হে মাঘ এই বৰ নাপিত তই ক'ত মৰিলি গৈ এই মাঘ ক'ত মৰিলি ঐ সোনকালে আহি কাটি নেপেলাই আহি কিয় ঐ মাঘ তোৰ পাগাটো এই পিতাইটো বৰ চিঞৰি থাকে আৰে কাটিবলৈ হ'লে তাতো ধাৰ কৰিব লাগিব না নাই একো বুজি নাপায় খালি ফপককে বুকি থাকিব পাৰে ঐ মাঘ তই আহিলি নে এই যাই আছো তো মোৰ কাণটো আছে তো শুনি আছো তো বুজি নাপা কিয়া মাঘ তই শুনিছনে নে মই এনে চিঞৰ বাখৰ কৰি আছো মই কৈছো দেখোন মোৰ কাণটো আছে তো মই শুনি আছো তো বুজি চুজি নাপায় থুৰ 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 হয় তই কিন্তু ভালকে কাটবি হা তই যদি বেয়াকে কাটা পিতাই মোক কাটব আৰু তুই যদি বেয়াকে কাটা তোক মই কাটিম বুজি পাইছা বল এটা কামত যাম বল আহ দেখিল নে তই অথনিৰ পৰা মই তাক ৰাউচি দি চিঞৰি আছো নাই কোনো সাৰ সুৰ নাই হেৰৌ ধৰা সাপেও ফুচফাচ কৰে সিটো মানুহে হে কমচে কম হা না কিবা এটাতো ক নাম নাজানো তাৰ ঐ মই তোক কৈ দিলো হলে আগলৈ সিহঁতি এজনী গোটোৱাৰ পিছত আমাৰ দুটাক নাচাই তই মোক আৰু মই তোক চাব লাগিব কৈ দিছো হলে দাঢ়ি কাটি দিয়ে মোৰ হে অথনিৰ পৰা এই ফেন গাল লগাই আহিব বুলি বহি আছো নাই কোনো সাৰ সুৰ নাই এই নিধক কটা ক'ত মৰিলি গৈ আহিছনে সোনকালে ঐ মাঘ ঐ পিতাই থুৰ থুৰ তোৰ ৰেডিঅ'ৰ ভলিউমটো কমাব পাৰা নাই মোৰ একদম কাণটো ফাটি গৈছে বেজি গুলি লৈ চিলাই দিলেই হ'ল থুৰ এইটো কাণ হে বেজি চিলালে হ'ব নেকি কাপোৰ বুলি ভাবছ নেকি এইটো আৰু এখন মোৰ মুখ হে ৰেডিঅ' নহয় ভলিউম কমাবলৈ এতিয়া মোৰ কামটো পটাপট কৰ থুৰ কৰিম তো
কিন্তু বস্তুটো কত তই জিন কণা হলি নেকি এতিয়া যে মই তোক বস্তু দেখুৱাব লাগে খেতেৰে বস্তুটো নেদেখালে মই কাটিম কেনেকৈ পুপাই তই এইখনেৰে কাটিবি কি এইখনৰে কাটিবি কটা নিধক তোৰ এইটো মূৰৰ টেমা নে সোণৰ টেমা মূৰৰ টেমা সোণৰ টেমা আয়ত পিতাই এইবোৰ কি বকপা ধৰছে ন তেওঁ বকিছেহে কিন্তু তই এই মই বোকা নাই কথা কৈছো কথা হে এই তোৰ এই মূৰটোত ঘিউ আছে নে সোণ আছে পিতাইও কি আণ্ডাৰ মেট্ৰিক টাইপ কথা কয় সোণ আৰু ঘিউ থাকে মইতো খেতি নকৰিলো হয় নহয় সোণ আৰু ঘিউৰি বেপাৰ কৰিলো হয় তুই কিন্তু জমাই দিছ দে পিতাই টানি ঢক তাৰ নাম নাজানো মাক ঐ মাক পুৰণা ভুলটোৰ নাম লৈ বাৰে প্ৰতি তই মোক হৰাই থাকিব নালাগে ঐ পিতাই পুৰণা কথাটো বাদ দিছন তই মোক মাৰলি কিয় সিটোহে কুবে টানি ঢক গুড গৰু তই এইখন লৈ মোক কাটিবলৈ আহিছ আৰু মই তোক মাধবাৰ নিদি ফুলৰ মালা পিন্ধাব লাগিছিল ও পিতাই মই কৰোতেৰে কাটিম বুলি ভাবিছিলো কিন্তু পাগলা খেদক বিচাৰিয়ে নাপালো কৰতেৰেও কাটিব পাৰি কুঠাৰেৰেও পাৰে চালা কুকুৰৰ পুতেক বুলি ক'লেতো মই নিজে কুকুৰ পুতেক নহয় চালা কুকুৰ দা কুঠাৰেৰে দাড়ি কাটিবলৈ আহিছ মোক মৰাৰ পৰিকল্পনা কৰিছ জহনিত যোৱা চোৱা খোৱা সি দাড়ি কাটে দাড়ি মঘাই দা কুঠাৰেৰে যে দাড়ি কাটিব পাৰে এই বয়সত মই আজিহে গম পালো ধুৰ কোৰ দাড়ি কি দাড়ি মই একোই বুজি পোৱা নাই বুঢ়া গছডাল কাটিম বুলিহে দাখন আনিছিলো কি কলি বুঢ়া গছ মই বুঢ়া আৰু সেইকাৰণে তই মোক কাটিবলৈ আহিছ ঐ তই দেখিলি নে মই তোক কৈছিলো নে নাই ইহঁত বিলাকৰ কাৰণে এতিয়া আমি অলাগতিয়াল বুঢ়া গছ পিতাই মই তোক কটাৰ কথা কোৱা নাই নহয় তই যে গাছডাল কাটপা কৈছিলে তাৰে কথা কৈছো কি মই তোক কেতিয়া গছ কাটিবলৈ কৈছিলো আৰু গছ কাটিবলৈ হলে হবলা মুখত দাড়ি কটা ফেন খানি ল'ব লাগে এইবোৰ কি এইবোৰ খানি তই ভিতৰলৈ খুৰ বিচাৰি যোৱা নাছিলি আৰু ভিতৰৰ পৰা দাখন লৈ আহিছ আৰু দাখনে মোক কটাৰ ফন্দি পাতিছ হে মই চব বুজিছো পিতাই তই ভুল বুজিছা মোৰ এই পাহাৰে বেমাৰটো আকৌ দিছে কিবা এটা কৰিব লাগিব হয় না পিতাই কি কৰিবি নিও মঘাই এতিয়া তই একো ফলাব নোৱাৰ এতিয়া তোৰ ফচল কাটিবৰ হ'ল শুন সৰুৰ পৰা আমি দুটাই তোক সাৰ পানী দিলোহে দিলো কিন্তু চব খেলি মেলি কামেই চাবানে ভাষাই শুনিবানে চব অমিল আপুনিয়ে সৰুতে তাক কোকৰাঝাৰ মোমায়েকৰ ঘৰলৈ পঠাই দিছিল আৰু শুন তই যি পাহৰি থাক খালি এই মাৰ বাপেৰ হালক নেপাহৰিবি তোৰ কথাবোৰ কাম কাজবোৰ এইবোৰ উলট পালট হলেও কিন্তু তোৰ ওপৰতে আমাৰ ভৰসা এই বাকী দুটাৰ কথা নকওঁ পাই তই মাত্ৰ এই আমাৰ হালক নেপাহৰিবি কেতিয়াও নেপাহৰিবি পিতাই দেখো একেবাৰে চকু পানী ওলোৱা কথা কৈ গেলে বুকুখনত একদম খুন্দা মাৰি ধৰছিল কিবাকে চকুৰ পানীটো ৰখাইছো দেচোন তোৰ চকু পানী ওলাইছে নেকি যা চকু পানী বনাই দি যা চকু পানী বনাব নালাগে চাহ বনাই দি মই কামত লাগো প্ৰথমে বাপেৰৰ কামটো কৰ দাড়ি কটা ফেনবোৰ মুখত লাগি ধৰিলে কি কৰিবি মই চাহ বনামগৈ তই বাপেৰৰ কামটো কৰ সেইটো হয় দেচোন এতিয়া বেলেগ বা ক'ত আছে ঐ তই বাপেৰৰ কামটো নাপাহৰিবি নাপাহৰো চিন্তা কৰিব লাগিল নহয় বেলেগটো ইফালে আছিল না সিফালে আছিল সিফালে থাকবা লাগে মাছ বহুত হ'ল ইটছ টু মাছ গৰৈ মাছ চেঙেলী মাছ মাগুৰ মাছ চব মাছ তই মোৰ ফ্ৰেণ্ডে মোক অপমান মোক চেলেঞ্জ 1 উইক এই 1 উইকৰ ভিতৰত মই মোৰ হাউচত টিভি উইথ থাল বাতি ডিছ টিভি যদি আনিব নোৱাৰো তেতিয়াহ'লে মোৰ নামো কি হ'ল হেঙাই গলি যে মৰম টিভি